কি কৰিব তো আরে গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস উঠিৰ মই একলা আপোনাক জয়ছো হত প্ৰেম জয়ছো হত প্ৰণাম ৰাতিপুৱা উঠি কিনে আইলো আৰু মাতটো হে গাইস কেনা গিছি এটা বাৰতে তো আজিৰ ভিডিওটো বা কি হ'ব যায় আছে ইটেক গলে আকৌ আইডিয়াই নাই ভাবিব নাই কিবা এটা কৰিম দে গাইস হ'ব দে ফলে আমাৰ ৰাতিপুৱা পলাই গেছি বগন ভাই আমি খাম দে খা ভাই আজি কি কি আছে দালি বতা আলু ভাজা আৰু কিমান খায় সয়াবিন খাবাই লাগবো এতিয়া এই শক্তি বাপা ও কেনা বিক্ৰী আজি বয়া নহয় দিয়া ভালাই দিয়া চলি আছে নেকি আরে মাল ভর্তি কৰি আনছি আজি গোটাই হা আচ্ছা মাল আনছ ইনভেস্ট কৰি দিব লাগে এ মানে বঢ়িয়া আজি বিজনেছত মাল ইনভেস্ট কৰিব লাগবো হানাই বিলাহী গাজৰ ফালি ফেলছি আজি আৰু ফালে গেলাচিব লালচা আৰু বস্তু তইখিনি খাই ল বাকি গাইছ এবাৰ ওলাই আহিলো হুন্তিৰ ঘৰক মানে আমাৰ যি অসম পাক ঘৰত জুগাৰ গিলা লাগে গাইছ ব্যৱহাৰ হয় হুন্তিৰ ঘৰত গোটাই থও তো গাইছ জলয় পাতো নেকি দ পাতে পারি কি আকছুন আমি হন্তিদার ঘরত আহি থাকো যে কার্যালয়তে যে পাতো আমি মানে ভাল হবে আমার বস্তু হবা কি কাৰ্যালয় পতা এইটো চিৰিয়াখানা মোৰ পিছিতে নহয় তাতে যে বনেৰে জীৱ জন্তু ভৰাই থম এইটো মোৰ ঘৰ ওন্তি থৈছে না গোটাই কি কথা এটা মোৰ ওচৰত কিবা আগলা বানি লৈ কি আৰু কি না কষ্ট করলি কি হ'ব ৰাইৰ আৰে ঘৰটো সোমবা না আছে ইলেখানত ধৰি আৰু গাইছ দেখছে না লাইফত জ্বালা পুৱাই পুৱাই বাচন টাঙিব লগা আছে ৰাস্তাই ঠিকে আছে কেনা আই ভাল ও পুৱাই খানা খাবা গেছিন কি আই পুৱাই খাই দিলো আজি খানা পুছাই বাচন চাচন দেখা নাই কেনেকৈ ললো গাড়ী খাইছ না খোৱা নাই কি কিছে ব্ৰইলাৰ খাইছো ব্ৰইলাৰ মাংস আজি 5টাতে খাইছো বুৱা 5টা আছে কৈছে আসলে ভাত খালো মলা ওলাই যাওঁ ৰ যা ক'ত যাবি মই ষ্টেচন যাম এতিয়া কে পুলিচ ষ্টেচন কেমেৰা আচলতে কি গাইছ এতিয়া যাব আছো মই ষ্টেচন মানে পুলিচ ষ্টেচন যাম গাইছ বহুত ডাঙৰ এটা হাইৰ কাৰণে কথাগিলা বুজি যায় আই মানে কথা নোলোৱা হৈ যায় ইমানে বেছি হাই হৈ যায় তো বাকী এতিয়া পুলিচ ষ্টেচন যাব লাগে পুলিচ থানা বহুত ডাঙৰ এটা বিশাল কাম আছে আকলা যাব নোৱাৰা গাইছ কথা আছে চলিকেইটামানক লৈ যাওঁ একেলগে লগত কি কৰলা এতিয়া মানে উৎসুৰ অলপ দেৰি হ'ল বাকী থানা যাবি নেকি থানা পাই এইফালে আমি অবিনাশ দোকান হয় অবিনাশ মজা মানে মাল কৰি ভালছো আৰু ষ্টিং দেখছে খাওঁই নেকি আৰু কিমান ঠাণ্ডা হৈ আছে হিচাপ নাই খানি নামেছো গৰমৰ দিন না আই নাই গৰম পচছি নে মোৰ পচছি নে খাওঁই লাগে দেখি পেলাই অবিনাশ ইলা বাদ দে এতিয়া আহো ষ্টেচনৰ পাই কে ষ্টেচন পুলিচ ষ্টেচন কে আহো ৰাকেশৰ কেছ লাগছে এটা ৰাকে জোলাই আকৌ কেছ লগা নাই আহ পাই গেল এফালে চাব পাৰে পুলিচ ষ্টেচন আৰক্ষী থানা ঘগ্ৰাপাৰ পুলিচ ষ্টেচন তো বাকী পুলিকেইটা আছে অবিনাশ আমি বঢ়িয়াকে ৰৈছো না চাব পাৰে গাইছ এটো কি হৈছিল বকুলো বুলি তো এটোতো বাচিছি তো গোটাকেইটা পুলি একফাল পৰা চাই লওঁ আমি আমাৰ হাত বেয়া নহয় আমাৰ হাত ভাল চাই লওঁ তাহত আছে কথা এফালে চাব পাৰে এই গেটটোৰ এই চাইডেও এটা ৰৈছিলো এইটো আছে এইটো বকুল আমি দৌবাকে দুটা বকুল দিছিলো না ভাল লাগছি ভিতৰত যাব পাৰিম নে কি কৰিব তো হা কি আমাৰ কি পুলি ৰুইছিলো না আমি সেইটো বস্তু দেখুৱাব লাগে বঢ়িয়াকে পাৰ্মিশ্যন লৈ কিনে থানাৰ ভিতৰে সোমাই আহিলো আৰু আমি এইটো আছে মন্দিৰ থানাৰ ঘগ্ৰাপাৰ থানাৰ মন্দিৰ এটা নতুনকৈ বনাই আছে এই মন্দিৰৰ পিছফালে আমি ৰুইছিলো তো এইটো এটা বাঢ়িছি নকলাবাতো বকুল কেইডাল বঢ়িয়া আছে এইটো এটা কিন্তু হ'লে এইটো বুলিৰ এইটো কি হ'ল বা খোখাটো মানে এইটো বুলিও ভালে আছে কিন্তু খোখাটো নাই বৰ্তমান কিন্তু এটা ভাল লাগছি পুলিকেইটা বাচিছি আমি ভাবিছিলোঁ মচি দে ছাগাল তাগালে খাচি নেট চেটটো এনেকৈ ঠিকে আছে নাচ ভিতৰত যাই পাইছ না ভিতৰত ভিডিঅ' কৰা এলাউড নাই দেচোন তথাপি চাম মই যাই পাইছোঁ দেচোন তো সেইফালে ৰৈছিলোঁ এইগিলা ঘৰত আমাৰ আছিল না ৰোৱা ঘৰৰ সন্মুখত কিবা এটা বেলেগ চুনচা নাই ভয় লাগে হা কিবা ফিলটো বেলেগ হৈ যায় মাহলটো ঠাণ্ডা জানো কিবা ক্ৰাইম চলি আছে বিশাল ক্ৰাইমৰে বস্তু নাই এইবিলাক গৈ দিয়া এই বইটো এইফালে এটা এইটো বাঢ়িছি বাঢ়িছি এই ভাই মজা
ভাল লাগছি মালটো কিবা না লাগছি মানে কি জানো না নেট জিয়া কিটা ছাগলা খাব পাৰে না পানী দিছে পানী দিয়া নাই কিজানি পানী দিলি আৰু অলপ কৈছিল না ছাৰে দিম বুলি দিবা পাৰে সেইটো হ'লেও মালটো মৰি যোৱা নাই বৰষুণ এতিয়া নতুনকে বৰষুণ হ'লে আৰু ভাল হ'ব কল্লবে আৰু লাগি গ'ল কিবা কথা কত সিও মানে মানুহটো তো বাকী এইটো এটা আছিল কি আছিল এইটো তিতিয়াৰ আছিল নে কি আছিল বা এইটো আছে ঠিকে বাকী সেইটো আমৰ বুলি তো এইখিনি আছিল বুলি আৰু দুই এটা বুলি ক'বাত আছে এইটো কি হ'ল এইটো আমাৰ সেই খোখাটো এনা ঘৰি ছাগাল নহমই দিয়া পিছফালে চাওঁচোন গাইছ থানাৰ পিছফালে বাপু বাপ এনেকুৱা লাগে মানুহ চানো মৰি উৰ্মি আছে নাই ফিৰিকিলে এনেকুৱা কেনে আৰে আহিলো ভালে আছে পুলিকেইটা চালো হৈ গেল হ'ল ৰিটায়াৰ হ'ল নেকি কিনো কয় এ ৰুই গৈছিলো আমি মালকেইটা যি আছে সেইটোৱে ভাল লাগছে আৰু আজিৰ পৰা ধৰক 2 মাহ আগত আছিলো নেকি ছাৰ এইটো নহয় এইটো আমুৰ বুলি এইটো 2 মাহ মান আগত হেৰি কৰি গৈছিলো আমি বঢ়িয়াকে ভিডিঅ' চিডিঅ' কৰি সেইটো দেখবা আহিলো আজি মই ৰিটায়াৰ হলো ৰিটায়াৰ নেকি আপুনি এতিয়া যাম আৰু আজি যামেই মই যাবই নেকি আপুনি ধুনীয়া পঢ়ালো তোমালৈ আশীৰ্বাদ দিছো মৰম আছে মোৰ পৰিয়ালৰ লগত ছাৰো কিন্তু খাচ হৈ গৈছে আমি কিন্তু ভাল টাইমতে ভাবিছো যদি আজি যাই আমি কালি আৰে কি কম বহুত বহুত ধন্যবাদ ভাল লাগিল আহিছো বিচাৰিব ভাল লাগিল বঢ়িয়াকে পুলিকেইটা আছে ভাল লাগিল ভিডিঅ' চিডিঅ' চাই নেকি ভিডিঅ' চাওঁ মই তোমালোকক দেখা পাওঁ নহয় দাদাহঁতৰ লগত ক'ত ঘৰ বা আপোনাৰ মই ইয়াতে ন খাটি গৈছি বুলি কয় এই বঢ়িয়া ধন্যবাদ বহুত ঠিক আছে ভাল লাগিল কাম কৰি যাই থাকা তাকে আৰু দিয়ক ঠিক আছে কি গাইছ চাইছোঁ নাকি চাকি গোটাই পৰে তো পুলি চুলি গোটাইখিনি আছে ভালে ছাৰহঁতৰ লগতো কথা পাতিলোঁ ভালে লাগিল যিহেতু পুলিকেইটা বাচলাক আমি ভাবিছোঁ বাচা নাই কিবা হৈছে যিহেতু বাচলাক আমি এতিয়া যাব লাগিল আৰু বেলেগ পুলিচ ষ্টেচন বা কলেজ যেনকি যাওঁ আৰু বেলেগত যাই পেলাই আমি আৰু মানে ভাল লাগছি দেই নিজৰে কিবা এটা কাম কৰা হেন লাগছি নাপাইছিলি কথাটো অলপ বেলেগ হয় মানে আপোনালোকেও ভাবি আছিল বোলে পুলিকেইটা ৰোলাক এতিয়া বা কি হ'ল সেইকাৰণে আজি প্ৰমাণটো দেখুৱাব আহিলোঁ হয় ঠিকে আছে বঢ়িয়াকে তো এতিয়া কিবা অলপ মানে আমি মেইন মানুহটোৰ লগত কথাই পতা নাই কথা পতা নাই আমাৰ লগত কথা পাতবো কেনে পাতবো ইয়াতে এটা পুলি ৰোৱা গৈছিল কি হ'ল বুলি আছিল তুমি ঘনী এটা ৰুইছিলো গাড়ীখন উঠাই থৈ দিছিল সেইবা এই সন্মুখতে একদম সন্মুখতে গেটটোৰ ছাৰহঁতে ৰুবা দিছিল ইয়াতে ক'ৰবাত আছিল নাই নেকি নাই এতিয়া সেইটো নাই পায় তো বাকী গাইছ আমি বঢ়িয়াকৈ ওচি ছাৰৰ লগত কথা পাতিলোঁ ভালে লাগিল একেবাৰে ফ্ৰেণ্ডলি মানুহ আৰু ভিডিঅ' চিডিঅ' ভাল নাল কিনে অলপ কি কবি অলপমান বন্ধ কৰচোন জোখৰাটো মানে যাইতো ভালে লাগিল বাকী আমি আৰু মানুহ কিন্তু একো কথা কাৰণ কি তাতে কিমান মানে হাবাথি দেখে তাতে বহি আছে নে কিমান টেনশ্যনত আছে আমি যে বেলেগ কেমেৰাটো লৈ ঘূৰি আছো ছাৰ এইটো পুলি ভাল হৈছে নে সেইটো পুলি ভাল হৈছে নে সুধি আছো হাই ভৰ্তি কৰি আৰু বহুত মানুহ টেনশ্যনত মানে হাবাথুৰি তাৰ পাগল হৈ গৈছে বোলে ছাৰ বাচক কিবাকে বাচক সেনেহেন চব মানে মাহলটো বেলেগ হৈ থাকে তাতে মানে চবৰে বেলেগ বেলেগ টেনশ্যন দিছোন তাতে সেই দিছোন আৰু তাকে ৰাকেশ বোলে ৰাকেশ এই ভিডিঅ' চাই বুলি নকৈছে কালি ঘৰৰ পৰা টানি আনি কোবাব এই গম পাই অবিনাশ ভাই কি ক'বা কি কম যাই ভালো লাগিল ভয়ো লাগিল আৰু তুমি যে ইমান ডাঙৰ কথা কৈছ আমিও গোটেই জীৱন মৰণৰ খেল কৰি আহিলো তাতে গম পোৱা না নাই ইমান ডাঙৰ কথা নকবা হ'ব তাতে কিয় জীৱন মৰণৰ খেলা মই যদি থাকো তাতে মানে টেনশ্যন নাই টেনশ্যন মানে জীৱনত অভাৱ বোলা বস্তুৱেই নাপালো টকা হাবি যাবি মানে অভাৱ নাই লাইফত মানুহে মানে টকাৰ অভাৱ পায় মই মানে অভাৱ বোলা বস্তুটো গমেই নাপালো তাৰমানে অভাৱ কি নাই গাড়ীৰ লাইন দেখছা কি লেভেল পাইছি কি লেভেল চাবা দেখছা আমাৰ গোটেই ঘগ্ৰাবাৰখন গোটেই কম গোটেই চাংচাৰি গুৱাহাটীতকৈ কম নহয় জালুকবাৰীৰ দৰে হৈছে ঘগ্ৰাবাৰ তো এখন হোটেল সোমালো তো বঢ়িয়াকে কিবা এটা খাই লওঁ কি খাবি অলপ পৰঠা ৰোল চাওমিন ম'ম' চিকেন পকৰা চব আছে কি খাবি মই পৰঠা খাম পৰঠাই খাওঁ আৰু কিনো খাম যোনী যি খা সেইটোতো কথা নাই পিছত নকবি পৰঠা খাই লওঁ হ'লে চিকেন চপ নাই গেল মোৰ পৰঠা বঢ়িয়াকৈ খাওঁ বাকী অবিনাশ কি খাবা পৰঠা নাখাওঁ কিবা বেলেগ খাম দা অলপ পৰঠাই ঠিক আছে এইবাৰ আহিলোঁ মই আমাৰ ক্ৰিকেট খেলা ফিল্ডটোক তো বঢ়িয়াকৈ চাচা গেছি মানে যোৱাকালিৰ পৰা এইগিলা আৰম্ভ হৈছে বুঢ়া চাচা তো অতি সোনকালে আমাৰ ক্ৰিকেট ফেষ্টিভেল আহি আছে আৰু বহুত কাম বাকী আছে গাইছ চাচোন বাউণ্ডেৰী এনে নৰ্মেলি এইগিলা বহুত কাম আছে দে বাকী জাষ্ট ফিল্ডখন চাচা গেছি এতিয়া
এনেই প্ৰেক্টিচ কৰিব পৰা হৈছে আৰু বৰ্তমান মানে গাইজ কামৰ প্ৰেছাৰ বহুত হৈ গৈছে বুজি পাইছা না এই ক্ৰিকেট ফেষ্টিভেলখনে পাতো না ট্ৰিপতে যাওঁ না আৰু বহুত বেছি মানে কণ্টেণ্টৰ অভাৱ নোহোৱা হৈছে বিশ্বাস কৰিবি না তো পাতিম এই মাহৰ লাষ্টত দেখি পাতাৰ চেষ্টা কৰিম BCC ক্ৰিকেট ফেষ্টিভেল আহি আছে ফিল্ডৰ আগে কামখিনি গোটাই ফিনিছ হৈ লওক আৰু ট্ৰিপতো যাব লাগে এই গাইজ কবাই পৰা নাই কি কৰিম মানে দা মানে ৰাতিপুৱা গৈছো ডেন্স শিকবা ইনে কি আৰু তবলা শিকবা যাবাৰ হলে মানে পেটত আকৌ বনাই নাই ৰাতিপুৱা যি ভাত খাইছিলো এবাৰ তৰুইতে মানে মামুক ভাত খুৱাই আছে আচ্ছা কৈছি কিন্তু চাব পাৰে এফালে আছে তুলসীৰ মাজৰ পৰা মই এটা আপোনালোকক কথা কম কি জানে নে গাইছ এটা মোবাইল লৈ ললো মানে আগততো পুৰণা আছিল কাৰণে নতুন ললো পুরা গেম সেম মারবে লাগবো বলে ভাই এটা লেখ কেন এই বড় লাগছে বড় আরে বাপ করবে না ঘর কত এই গরিস্তর কাজ বাড়ি আচ্ছা দেন এই দুরু বারাই তো গেলি এ ধন্যবাদ গোটা গিতে হ্যান্ডশেক মারাই ভাই হ্যান্ডশেক বড়িয়া কারণ ধন্যবাদ দে এফালে গেল দুপরিয়ার ভাত এফালে ভাজা এখন আছে মাংস এখন আছে মাংস কি এইলে মাংস কোন দিলা রাতি রাখান আমি কি রাখান মাংস রে ভিডিও বানাইছে এখন নবনো রাতি ভাই আনজা ভাই দাও সমান যা গুড ইভিনিং আৰু বৰ্তমান আছো মই আমাৰ লোকেল কাৰৱাচুত মানে গাইছ এটা গাড়ী চাৰিও ভাল কৰি নে মোৰ গাড়ীখন হৈছে বয়া মানে কি ভাংছি জানা ঠেকচাত পৰি ফেলে এখন ভাংছি এখন কি বুলি কয় আই হাই লেডিজ কুট্ৰেছ তো এডালত মানে এই গেটাছ মাছি এই বাই দি হিমালয়ানো থুমাই দিছি বা মানে ফিনিচিংটো আল্টিমেট মানে ইউনিকৰো ইউনিক আই বা আইডি মাৰিবেলা গাইছি তাতে এজন হাতখান মানে এডাল ছিঙি গৈছে হিমালয় টাচ বেম্বো হা হিমালয় টাচ বেম্বো তই মেন মানুহ ভাই ই মেন আৰু ই যি গান মাৰে দনাল চলা জুই অনামিকা এগলা লোহাৰ চিনা কালাৰ গুচি গৈছিল তো বঢ়িয়াকৈ এতিয়া ব্লেক মাৰি আছো মজা 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 ভাই দে দে মাৰি দি গুচি নাযায় ন এইগিলা দাদা হা বঢ়িয়া মানে লাগা আছিলে এইগিলা কেম্বা দেখা আছিল মানে এতিয়া এটা এইটো অলপ ৰ'দত শুকাব পাৰিলে ভাল বুজিনা অলপ যদি ৰ'দত শুকাই দিয়া যায় তেতিয়া আৰু বেছি ভাল লাগে ভালকৈ লাগি দিয়ে মালটো আকৌ নহয় ৰাতিপুৱা তুমি ক'ৰবাত যোৱাৰ আগত 1 ঘণ্টামান ৰ'দত লাগি দিবা গাইস গাড়ী ভাল কৰা হৈ গেল কালাৰ কৰা হৈ গেল ধোৱা হৈ গেল সব ফিনিশ এনজয় ধন্যবাদ তোমাক লৈ ধন্যবাদ থাকিল আৰু ৰাকেশ আহিলে সঁচাকৈ বহুত ভাল লাগে ভাল লাগছি তো হেৰু গোটাই কাম কৰা হৈ গেল সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ ইমান ব্যস্ততাৰ মাজত ইমান আকৌ ব্যস্ত নহয় দে মই বহুত ভাল লাগিল ঠিক আছে ফালে ডাইৰেক্ট আহি গেল ৰাতিৰ কাইখান তো ভাত কণী আলু খানা কিবা এখন চাটনি আছে দালি আৰু মাংস শেষে কিমান খামাই গাইছ দে ৰাতিতে টাইম 11:30 বাজে আৰু ভাত চাতগিলাখান খাই উঠলো এই গাইছ এইগিলা বইলাৰ গিলা দেখলি আৰু বিৰক্তি আহিছে মানে আলা ভাব আহিছে বুজি পাইছা না এইগিলা মাংস চাংস খাব ইচ্ছা নোহোৱা হৈছে আৰু তো দিনটো এনেকৈ গেল ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজি এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ বাই বাই